মূল্যবৃদ্ধি বৃদ্ধি হওয়ার কারণে রন্ধন গ্যাসের দাম বৃদ্ধি হওয়ার কারণে সাধারণ রাইজৰ মাজত আচলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে সাধাৰণ ৰাইজৰ লগে লগে যিসকল দোকানী আছে, ব্যৱসায়িক বাণিজ্য কৰি দিন চলাই, সেইসকলৰ আচলতে হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ দৃশ্য আমি এনকেটিভি দৰ্শকসকলক দেখুৱাইছো আৰু পোনে পোনে আমি এখন দোকানীৰ ভিতৰত সোমাই যাবলৈ চেষ্টা কৰিম আৰু গেছৰ মূল্য বৃদ্ধিৰ পিছত আচলতে দোকানীসকলৰ বা সাধাৰণ ৰাইজৰ কেনেকুৱা অসুবিধা হৈছে আৰু কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে, কি কেনেকুৱা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই কথা আমি জানিবলৈ চেষ্টা কৰিম। ইয়াতে দেখিছে আমি এখন হোটেলত আছো আৰু হোটেল ব্যৱসায়ী সাধাৰণতে যিসকল লোক আছে তেখেতে আচলতে গেছৰ দাম বৃদ্ধি পোৱাৰ লগে লগে সম্পূৰ্ণভাৱে যে তেখেতৰ অসুবিধা হৈছে আৰু সেই কথা আমি জানিবলৈ চেষ্টা কৰিম। দাদা, কেনেকৈ চলি আছে দোকানখন? আজিকালি নাই নাই, বিক্রি বাট্টা নাই, রোজার দিন পড়ছে না, রোজার দিন। গ্যাসের দাম যে বৃদ্ধি হয়েছে এইটো কেনেকুৱা গ্যাসের প্রভাৱ পেলাইছে? আমি গ্যাসের কি আমি কিনা জানি না, ম্যানেজারে জানবে। দাদা, গ্যাসের দাম যে বৃদ্ধি হয়েছে কি করবো? দাম বলে বাড়তে অসুবিধা হয়েছে না? হয়েছে, সবার অসুবিধা হয়েছে। পোনে পোনে আমি হোটেলের ম্যানেজার গৰাকী আছে তেখেতৰ পৰা আমি কিছু জানিব বিচাৰিম। ভাইটি, অলপমান সময় দিবা। মূল্য বৃদ্ধি, গ্যাসের দাম যে বৃদ্ধি হৈছে তাত লৈ আচলতে হোটেল চলাত যথেষ্ট কষ্ট হৈছে। কি কবা আচলতে, কেনেকুৱা কষ্ট হৈছে? বহুত কষ্ট হয়েছে, এমন কষ্ট মানে মটৰৰ বহুত কষ্ট হৈছে। সাধাৰণ যিসকল ৰাইজ আছে আচলতে এই লক্ষীপুৰ চহৰৰ ৰাইজ যিসকল দৈনিক মজুৰি কৰি দৈনিক আচলতে দোকানপাট এনেকুৱা সৰু সুৰা দোকানপাট কৰি জীৱিকা নিৰ্বাহ কৰে, সেইসকল ৰাইজৰ কেনেকুৱা অসুবিধা হৈছে আমি জানিবলৈ চেষ্টা কৰিম। দাদা, গেছৰ মূল্য বৃদ্ধি হোৱাৰ পিছত কেনেকৈ কষ্ট হৈছে? অসুবিধা হয়েছে, কষ্ট হয়েছে। গতিকে চৰকাৰে কি আপনার জানা? হ্যাঁ, চৰকাৰক কি আপনার জানা? গ্যাসের দাম কমাব লাগছে। গ্যাসের দাম কমিব লাগে। এয়া আচলতে যিসকল ৰাইজ, যিসকল দোকানী আচলতে এই লক্ষীপুৰ অঞ্চলৰ তেখেতৰ মতে আচলতে সম্পূৰ্ণভাৱে গেছৰ মূল্য বৃদ্ধিৰ ফলত আচলতে সাধাৰণ ৰাইজৰ এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। লক্ষীপুৰৰ পৰা মজিবুল ইছলাম, NK TV।